ফেচবুক, ইনষ্টাগ্ৰাম একেবাৰে ভাৰতৰ পৰা বেন কৰি দিব। সৰু সৰু কিছুমান ল'ৰা ছোৱালী এনেকুৱা লেভেলত ফেচবুক, ইনষ্টাগ্ৰামৰ প্ৰতি বলিয়া পাগল হৈ গৈছে। কিমান ল'ৰা গেমৰ কাৰণে নিজৰ জীৱন ধ্বংস কৰিলে। মায়ে মোক মাতি ফেচবুকটো বেয়া কৰা বুলি আৰু বায়ু মাতি ইনষ্টাগ্ৰামটো বেয়া কৰা বুলি। আজি মই মোবাইলে লাৰা নাই। এতিয়া আজি দুটা বস্তু মই এনে মাৰ গালো তেতিয়াৰ পৰাই নাই। কাৰোবাৰ মাক দেউতাকেই ঢুকাই গ'ল নেকি ফেচবুকটো নোহোৱা হয়, বা কাৰোবাৰ কিবাই হৈ গ'ল নেকি, এনেকুৱা এটা ফিল হ'ল। মানুহবিলাকে ইমান ষ্টেটাছ লগাইছে। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হ'ব, কালি যিহেতু এটা আপোনালোকে সকলোৱে গম পায়, কিছু সময়ৰ কাৰণে আমাৰ যি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, ইনষ্টাগ্ৰাম স্থগিত হৈ গৈছিল আৰু আমি একো কৰিব পৰা নাছিলোঁ। তো আমাৰ গোটেই মানুহৰ মাজত হাহাকাৰ লাগিব ধৰিছিল। আৰু আপোনালোকে, মই যেতিয়া ষ্টেটাছবোৰ চাই আছোঁ, হোৱাটছএপত কোনোবাই লগাইছে, কোনোবাই ইউটিউবত কিবা ভিডিঅ' আপলোড কৰিছে, মুঠতে হাহাকাৰ। তো গতিকে এই কথাখিনিৰ ওপৰতে কিবা এটা মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, এই কথাটোক লৈয়ে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু শেষলৈকে ভিডিঅ'টো চাই যাব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আমি যে এই ব্যৱহাৰ কৰোঁ ফেচবুক বা ইনষ্টাগ্ৰাম বা ইউটিউব, এনেধৰণৰ বহুত ধৰণৰ প্লেটফৰ্ম আছে, টুইটাৰ। কিন্তু কালি এটা বস্তু মোৰ অনুভৱ হ'ল, যদি এই ফেচবুক বা ইনষ্টাগ্ৰাম বা টুইটাৰ, ইউটিউব এইবিলাক যদি আমাৰ মাজৰ পৰা হেৰাই যায়, পৃথিৱীৰ আধা মানুহৰ চাগে হাহাকাৰ লাগি যাব। তো সেই বস্তুটো কালি মোৰ দেখি আচৰিত খালোঁ। মানুহে লগালগ ছেকেণ্ডত টুইট কৰিছে, কোনোবাই ছেকেণ্ডত ষ্টেটাছ লগাইছে, কোনোবাই ছেকেণ্ডত ভিডিঅ' বনাইছে। আচলতে এইবিলাক অবিহনে যেন সিহঁতৰ একোৱেই নাইকিয়া হৈ গ'ল, এনেকুৱা এটা মানুহৰ মই চাই ষ্টেটাছবিলাক চাই তেনেকুৱা ফিল হ'ল। আচলতে এইটো কিয় হৈ আছে, ভাবিব লগা কথা। কাৰণ আমি যেতিয়া সৰু আছিলোঁ, অন্ততঃ মই বহুত ডাঙৰ, আমি হাইস্কুল বা মেট্ৰিক পৰীক্ষা দিয়াৰ সময়লৈকে চাগে আমি এই ফেচবুক কি, এই ইনষ্টাগ্ৰাম কি, হোৱাটছএপ কি, ইউটিউব কি আমি ভালদৰে জনাও নাছিলোঁ। আচলতে আমি আমাৰ সেই শৈশৱ কালটো আমি স্কুলৰ পৰা গৈ বেগটো বিচনাত দলিয়াই দুটামান খোৱা শুনাকৈ ভাত খাই আমি চিধা দৌৰ মাৰোঁ খেলিবলৈ। আমি খেলিবলৈ দৌৰ মাৰোঁ, নহয় ক্ৰিকেট খেলোঁ, নহয় হকী খেলোঁ, নহয় ফুটবল বা বিভিন্ন ধৰণৰ আমি আউটডোৰ গেমছ খেলিবলৈ আমি গৈছিলোঁ। কিন্তু আজিৰ দিনত ল'ৰা ছোৱালীয়ে আউটডোৰ গেমৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আহিছে আৰু হয়তো বহুতে নাজানে। আজি আপুনি সৰু ল'ৰা কিছুমানে জানে, যিসকলে এই বস্তুটোৰ পৰিৱেশটো মাক দেউতাকে দিবলৈ চেষ্টা কৰিছে, যিটো আউটডোৰ গেমৰ যিটো পৰিৱেশ, তো সেইসকলে গম পায়। কিন্তু প্ৰায় এনেকুৱা কিছুমান ল'ৰা ছোৱালীও আপুনি পাব যে এটা ক্ৰিকেট টিমত কেইজন খেলুৱৈ থাকে সেইটো ভালকৈ হয়তো নাজানে, বা এখন ফুটবল মেটছত কেইজন খেলুৱৈ লাগে সেইটো হয়তো ভালদৰে নাজানে। তো আচলতে এইটো বহুত ডাঙৰ কথা হৈ পৰিছে আজিৰ দিনত। কাৰণ আমি আধুনিকতাৰ দিশে আগবাঢ়িছোঁ হয়, কিন্তু আমি আধুনিকতাৰ দিশে আগবাঢ়িবলৈ গৈ আমি যেন কিবা এটা বস্তু এনেকুৱাকৈ আমাৰ মগজুত, আমাৰ মাইণ্ডত আমি ভৰাই লৈছোঁ, যেন সেই বস্তুটো নাইকিয়া হৈ গ'লে আমাৰ যেন শৰীৰৰ পৰা আত্মাটো যেন ওলাই গুচি গ'ল, এনেকুৱা এটা ফিল কিয় হয়। তো সেইটো কাৰণে আজি ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। আচলতে চাওক, বস্তু আমি চব ইউজ কৰিব লাগিব। ফেচবুকো ইউজ কৰিব লাগিব, ইনষ্টাগ্ৰামো ইউজ কৰিব লাগিব, টুইট ইউজ কৰিব লাগিব, হোৱাটছআপ, ইউটিউব সকলো আপোনালোকে ইউজ কৰক। ইউজ নকৰাটো বেয়া আজিৰ ডেটত। ইউজ কৰিলে আপুনি দুটা নতুন কথাও শিকিব পাৰিব। কিন্তু সেইবুলি যে আপুনি কিছুমান বস্তু সম্পূৰ্ণ এৰাই অকল ছ'চিয়েল মিডিয়াৰ লগতে জড়িত হৈ যাব বা এই বস্তুটোৱেই সকলো বুলি ভাবি ল'ব, এনেধৰণৰ কথাটো হয়তো নহয়। আজি কেইবছৰমানৰ আগতে আপোনালোকে সকলোৱে গম পায় যে টিকটক আহিছিলে, যিটো একচুৱেলি চাইনাৰ এটা কোম্পানী আছিলে, চাইনাৰ এটা এপ। আৰু সেই এপটো বৰ্তমান ভাৰতত বেন হৈ আছে আৰু বহুত কাণ্ট্ৰিত সেই এপটো চলি আছে। কিন্তু সেই টিকটক
এটা সময়ত আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত ইমানেই জনপ্ৰিয়তা লাভ কৰিলে আৰু সেই মানুহখিনিয়ে কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে সেই বস্তুটোৰ প্ৰতি বহুত এডিক্টেড হোৱাৰ লগতে বিভিন্ন ধৰণৰ ভুল কামো কিছুমানে কৰিলে। তো অৱশেষত বহুত কথা চালি জাৰি বহুত কিবা কিবি চাই মেলি সেই টিকটক এপটো ভাৰতত বেন কৰি দিয়া হ'ল। আৰু মই যদি কওঁ, যেনেকৈ যোৱাকালি খন্তেক সময়ৰ কাৰণে হ'লেও বা 1 ঘণ্টাৰ কাৰণে হ'লেও যদি ফেচবুক ইনষ্টাগ্ৰামটো যেতিয়া বেন হৈ গৈছিলে, মই যদি কওঁ তেনেকৈ ফেচবুক ইনষ্টাগ্ৰাম একেবাৰে ভাৰতৰ পৰা বেন কৰি দিব। আপোনালোকৰ মনত হয়তো বহুত প্ৰশ্ন উদয় হ'ব যে যদি কি হ'ব মোৰ। তো সেইটো কাৰণে আজি কথাটো পাতিবলৈ বাধ্য হ'লোঁ। আচলতে এইবিলাক আজি আছে কালি নাই, এপছটো বন্ধ নহয়, কিন্তু হয়তো কিবা ৰিজনত এনেকুৱা যদি মানুহৰ মানে আজিকালি প্ৰায় দেখোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাক আচলতে ফেচবুক ইনষ্টাগ্ৰাম ইউজাৰৰ এটা লিমিট থাকে যে 18+ হ'ব লাগিব, কিন্তু আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে মাক দেউতাকৰ ID বা মাক দেউতাকৰ নামত কিবা এটা ID বনাই ফেচবুক বা ইনষ্টাগ্ৰাম ইউজ কৰে। আৰু এই বস্তুটোৱে বহুত বেয়া প্ৰভাৱ পেলাইছে, কাৰণ এজন 18+ ল'ৰা ছোৱালীয়ে গম পায় যে মই এই বস্তুটোৰ ভাল ব্যৱহাৰ কেনেকৈ কৰিব লাগে বা এইটো ব্যৱহাৰ কেনেকৈ কৰিব নালাগে, কিন্তু সেই কম বয়সৰ ল'ৰা ছোৱালীবিলাকে এই বস্তুটো হয়তো ভালদৰে বুজি নাপায়। আৰু সেই বস্তুটোৱে মাজতে আৰু এটা গেম আহিছিলে পাবজি, সেই পাবজি যেনেকৈ ভাৰতত বেন কৰি দিব লগা হ'ল বাধ্যত পৰি, কাৰণ এই পাবজিক লৈ বহুত সৰু সৰু ল'ৰা ছোৱালী ছুইচাইড কৰিলে, কিবা কৰিলে। আচলতে এনেধৰণৰ ঘটনাবোৰ হৈছে কাৰণ এইটো এটা এডিকশ্যন হৈ গৈছে। যেতিয়া আমি সেই বাহিৰৰ গেমবিলাকৰ পৰা আঁতৰি যেতিয়া আমি মোবাইলটোত স্কুলৰ পৰা আহি পোৱাৰ পৰা মোবাইলটোত লাগি পেলাই আমি ছ'চিয়েল মিডিয়া ইউজ কৰোঁ, গেম খেলোঁ, কিবা কৰোঁ, আমাৰ মাইণ্ডটো সম্পূৰ্ণ সি কেপচাৰ কৰিলে, গোটেই মাইণ্ডটো কণ্ট্ৰল কৰি ৰাখে। আৰু এই মাইণ্ডটো যেতিয়া 1 দিন হ'ব, 2 দিন হ'ব, 1 মাহ যেতিয়া কণ্টিনিউ হোৱাৰ পিছত আপোনাৰ মাইণ্ডটো সম্পূৰ্ণ সি নিজৰ কণ্ট্ৰলত লৈ লয়। আৰু সেইটো কাৰণে মই বিশেষকৈ এইটো বস্তু মই অনুৰোধ কৰোঁ সকলোকে যে আপোনাৰ ল'ৰা ছোৱালীক লাগ বুলি ক'লেই মোবাইলটো হাতত তুলি নিদিব। লাগ বুলি ক'লেই কিবা এটা কৰিছে আপোনালোকে আওকাণ কৰি নাথাকিব। আৰু এইটো পৰ্যায়ত যদি কেনেবাকৈ সেই পৰ্যায়লৈ গুচি যায়, পাবজি যেনেকৈ বেন হ'ব লগা হ'ল, বেন কৰিব লগা হ'ল, টিকটক যেনেকৈ বেন কৰিব লগা হ'ল, তেনেকুৱা কিবা এটা যাতে নহওঁ। কাৰণ যদি এই ধৰণৰ মানুহৰ কালি যিটো মই হাহাকাৰ দেখিলোঁ, যেন কাৰোবাৰ মাক দেউতাকেই ঢুকাই গ'ল নেকি ফেচবুকটো নোহোৱা হয়, বা কাৰোবাৰ কিবাই হৈ গ'ল নেকি, এনেকুৱা এটা ফিল হ'ল। মানুহবিলাকে ইমান ষ্টেটাছ লগাইছে, কমেণ্টবিলাক পঢ়িছোঁ, মানুহে মানে আচৰিত এই বস্তুটো কিয় হৈছে। চাওক, মানুহে ইউজ কৰক, কিন্তু এই ইমানো বেছি এডিক্টেড নহ'ব যে আপুনি সেই বস্তুটোৰ অবিহনে থাকিবই নোৱাৰে। ইউজ কৰক, নৰ্মেলি ইউজ কৰক, ভাল কামত ইউজ কৰক। আৰু আজিকালিতো ইমান সুবিধা কৰি দিছে ছ'চিয়েল মিডিয়াত, আপোনালোকে বিভিন্ন ধৰণৰ ভাল কাম কৰি আপোনালোকে 2-এটা ইনকমো কৰিব পাৰে। তো ইমানখিনি সুবিধা কৰিছে, কিন্তু এই বস্তুটোৰ কাৰণে যদি কৰিছে ভাল কৰক। কিন্তু এটা বস্তু মই কৈছোঁ, এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক ছ'চিয়েল মিডিয়াৰ পৰা যিমান পাৰে আপুনি আঁতৰাই ৰাখক। ইউজ কৰক, মাজে মাজে ইউজ কৰিবও দিয়ক, এনেকুৱা নহয় যে একেবাৰে নিদিব, কাৰণ আজিৰ যুগত সেইটো বস্তু একেবাৰে আঁতৰাই ৰখাটো টান আৰু আঁতৰাই ৰখাটো অনুচিতো হয়, কিন্তু সম্পূৰ্ণকৈ আপুনি এৰিও দিব নোৱাৰিব। কিন্তু এই ছিষ্টেমত যদি হ'বলৈ গৈ আছে, সৰু সৰু কিছুমান ল'ৰা ছোৱালী এনেকুৱা লেভেলত ফেচবুক ইনষ্টাগ্ৰামৰ প্ৰতি বলীয়া পাগল হৈ গৈছে, কেতিয়াবা যদি বেন হৈ যায় ন, বা কেতিয়াবা কিবা কাৰণত যদি এনেকুৱা এটা ছিটুৱেশ্যন হৈ যায় যে আপোনাৰ ল'ৰা ছোৱালীটোৱে ফেচবুক ইনষ্টাগ্ৰামৰ কাৰণে কিবা এটা নকৰিবলগীয়া কাম কৰি দিলে, তেতিয়া হয়তো লাইফ টাইমৰ কাৰণে এই ফেচবুক ইনষ্টাগ্ৰাম আমাৰ ভাৰতৰ পৰা বেন কৰি দিয়া হ'ব। তো যেনেকৈ টিকটক বেন হ'ল, যেনেকৈ পাবজি বেন হ'ল, তেনেকৈ এই ফেচবুক ইনষ্টাগ্ৰামটো বেন কৰাটো বহুত এটা ডাঙৰ কথা নহয়। আচলতে এই বস্তুটোৱেই বহুতে, আৰু কালি মই বহুত মানুহক চাইছোঁ কমেণ্ট কৰিছে, বোলে মই এতিয়া কি কৰিম, মই ভাবিছিলোঁ আমুক হৈ গ'ল, মই কিবা কিবি আৰু বিভিন্ন ধৰণৰ কমেণ্ট। কিছুমান কমেণ্ট পঢ়ি হাঁহিও উঠে, কিন্তু আচৰিত এইটোৱেই যে যিসকল ল'ৰা ছোৱালীয়ে এই বস্তুটোৰ প্ৰতি ইমানেই বেছি
এডিক্টেড হৈছে যে ফেচবুকত বৰ্তমান 3.5 বিলিয়ন ইউজাৰ আছে, এক্টিভ ইউজাৰ ফেচবুকত, আৰু ইনষ্টাগ্ৰামত প্ৰায় 2 বিলিয়ন ইউজাৰ ইনষ্টাগ্ৰামত উপলব্ধ আছে, আৰু বৰ্তমান সময়ত টিকটকত উপলব্ধ আছে ইউজাৰ হিচাপে 1.7 মিলিয়ন কিবা চামথিং এনেকুৱা এটা আছে। হয়তো সেই টিকটকটো যেতিয়া ভাৰতৰ পৰা বেন কৰি দিয়া হ'ল, চাগে সেই টিকটকৰ সেই ইউজাৰৰ আধা সংখ্যক চাগে আমাৰ ইণ্ডিয়াৰ পৰাই নাইকিয়া হৈ গ'ল। কাৰণ আমাৰ নেক্সট লেভেল আমাৰ ইণ্ডিয়াতে সেই বস্তুটো হাইষ্ট ইউজ কৰিছিলে যেন মোৰ অনুভৱ হয়। কাৰণ আমাৰ ভাৰতবৰ্ষৰ বহুত ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকে কিবা এটা বস্তুৰ ভালদৰে ব্যৱহাৰ কৰিব নাজানে। কিবা এটা বস্তু পালে যেন একদম এডিক্টেড হৈ সোমাই যাব লাগিব। কিমান ল'ৰা গেমৰ কাৰণে নিজৰ জীৱন ধ্বংস কৰিলে, গেমৰ কাৰণে কিবা কৰিলে, এইবিলাক বাতৰি প্ৰায় পঢ়িবলৈ পাই থাকোঁ, চাবলৈ পাই থাকোঁ। আৰু এইবিলাক যাতে নহয় সেইটো কাৰণে হয়তো আপোনালোক আগতীয়াকৈ সাৱধান হ'ব লাগিব, বা আপোনালোকেও যদি বিচাৰে ফেচবুক ইনষ্টাগ্ৰামটো সদায় আমি চলাই থাকিব পাৰোঁ বা বেন নহওক কোনদিন, বা এই বস্তুটো যদি আপোনালোকেও বিচাৰে, তেন্তে এই কিছুমান চিটুৱেশ্যন আপোনালোকে নিজে হেণ্ডেল কৰিব লাগিব। যেতিয়া বস্তুটো মানে অভাৰ হৈ যাব, তেতিয়া হয়তো কোনো বাধ্যত পৰি যাব যে নাই এই বস্তুটো ইয়াৰ পৰা আঁতৰাই দিয়াটো বেষ্ট। বহুত ঠাইত হয়তো ফেচবুক ইনষ্টাগ্ৰাম নচলেও, পৃথিৱীৰ সকলো দেশতে ফেচবুক ইনষ্টাগ্ৰাম ইউজ কৰে বুলি মানে আপোনালোকে ক'ব নোৱাৰিব। কাৰণ বহুত ঠাইত এই বস্তুটো ইউজো নকৰে, বা বহুত ঠাইত মেটা ছাপৰ্ট নকৰে, কিবা নকৰে আচলতে। কিন্তু এইটো যদি এই পৰ্যায়ত যদি হ'বলৈ গৈ আছে, দেন খুব সোনকালে আমাৰ ভাৰতবৰ্ষৰ পৰাও এই ফেচবুক ইনষ্টাগ্ৰাম বা কিবা কিবি বেন হ'ব সোনকালেই। তো গতিকে সৰু এটা মই ভিডিঅ' বনাব ট্ৰাই কৰিলোঁ কালি সেই মানুহবিলাকৰ ৰিয়েকশ্যন চাই। তো আপোনালোকে ভুল নুবুজিব, আৰু যদি কথাকেইটা ভাল পায় আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ সন্তানক সদায় বুজাব। আৰু আশা কৰোঁ আপোনালোকে নিজেও ইমান বেছি এডিক্টেড নহ'ব, যেন নহ'লে জীয়াই থাকিব। চিম্পলি ইউজ কৰক, নৰ্মেলি ইউজ কৰক, আৰু পৰাপক্ষত নিজৰ ল'ৰা ছোৱালীক বাহিৰত খেলিবলৈ পঠাওক, বাহিৰৰ খেলা ধূলা কৰিবলৈ পঠাওক। অলপমান মন ফ্ৰেছ হ'ব, শৰীৰটো ভালে থাকিব। এনি টাইম মোবাইলকৈ আপুনি ল'ৰাটোৱে অকণ কান্দি দিলেই দেৰি চাবলৈ, এইটো নহয়। আৰু সেইটো যদি কৰিছে, আপুনি নিজৰ ভৰিত নিজে কোঠাৰ মাৰি থকা ধৰণে হৈছে। কোনোবা এদিনাখন এনেকুৱা এটা চিটুৱেশ্যন হ'ব, ভগৱানে নকৰক কিবা এটা ভুল কাম ল'ৰাটোৱে যদি মানে ভুল কামত আগবাঢ়ে, দেন আপুনি তাৰ কাৰণে দায়ী আপুনি হ'ব। কাৰণ এটা সন্তানক নিজৰ সেই বস্তুটো মেইনটেইন কৰি ৰখাটো আপোনাৰ নিজৰ সকলোৰে দায়িত্ব। তো ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তো কথাকেইটা যদি ভাল পাইছে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।